আজি ছজনা আনিছে, এয়া ছজনা বনাম। এইখিনি বাকলি গুচালোঁ। এতিয়া মই ছজনাৰ বাকলিয়ে গুচাই আছোঁ। এনেকৈ বাকলি গুচাই থাকোঁতে মানে কি হ'ল, হঠাতে মোৰ এটা কথা মনত পৰিলে। মানে আমাৰ বাইদেউৰ ভিনদেউ আহিছিলে আৰু লগতে ল'ৰাটো আহিছিলে। ল'ৰাটো ক্লাছ 9ত পঢ়ি আছে এতিয়া, আহিছিলে। কিবা সিহঁতৰ জানো বা কিবা কাৰণত ভাল কৰি মানে মাতবোল নাই আৰু কিবা বেয়া পোৱা পোৱাই হৈছে। আহিলে ল'ৰাটো অহাৰ কাৰণে মই আহিলে বিহু বুলি। মই তেতিয়া এটা বুদ্ধি কৰিলোঁ যে ইহঁত দুটাকটো কিবা কৈতো মানে মাতবোল বা মানে ভাল পৰিৱেশ আনিব লাগিব। মই বুদ্ধি কৰিলোঁ বোলে ভিনদেউ বাইদেউ ব'লাচোন বজাৰৰ পৰা আহোঁ। যাব খোজা নাই, বোলা ব'লা ব'লা। আৰু ল'ৰাটোক মই আমাৰ গাঁৱৰে ল'ৰা এজন গৈছিলে, ল'ৰাটোক মই পঠাই দিলোঁ বুদ্ধি কৰি। তাক আইতা আছে গাঁৱততো, পঠাই দিলোঁ বুদ্ধি কৰি। পিছতে দুটাকে লৈ গ'লোঁ মই বজাৰত লৈ গৈ যায়। তেতিয়া মই বুদ্ধি কৰিলোঁ যে ভিনদেউক ক'লোঁ তুমি এটা লোৱা, চাৰ্ট এটা লোৱা। ভিনদেউ নালাগে না লোৱা লোৱা। বাইদেউক কি লাগে লোৱা, বাইদেউ বোলে চেণ্ডেল এযোৰে লওঁ। ভিনদেউ চাৰ্ট ল'বৰ কাৰণে সেই কৰিলোঁ আৰু বাইদেউ চেণ্ডেল ল'ব। এতিয়া মই বুদ্ধি কৰিলোঁ, ভিনদেউ বাইদেউ চেণ্ডেলযোৰ আপুনি পচন্দ কৰক, আপোনাৰ চাৰ্টটো বাইদেৱে পচন্দ কৰিব। সিহঁতে মানে সেই কৰিব নোখোজে আৰু মাতবোলটো নায়েই। মানে নহয় কৰক, লাগিব আৰু ভিনদেউ পচন্দ কৰিব লাগিব তোমাৰ চেণ্ডেলযোৰ। পিছতে এনেকৈ যিয়ে চেণ্ডেল এযোৰ ল'লে, ভিনদেউ বোলে হেৰি কৰিলে লোৱা এই মানে এনেকৈ কওঁতে সিহঁতে মাতবোল হ'ল আৰু এইযোৰ নহয় এইযোৰ লোৱা, এইযোৰ নহয় এইযোৰ লোৱা। সেনেকৈ অলপমান লাইনত আহিলে। তাৰপিছত চাৰ্টটোৰ সময়ত চাৰ্টটো কিনিব যাওঁতেও নহয় ভিনদেউ পচন্দ কৰিব নোৱাৰিব, বাইদেউ কৰিব লাগিব। এনেকৈ বাইদেৱে পিছতে চাৰ্ট এইটো লোৱা বুলি এনেকৈ মানে অলপমান লাইনত আহিলে। এনেকৈ চাৰ্টটো ল'লে, আকৌ গুচি আহিলোঁ। কিবা লৈও আহিলোঁ খোৱা বস্তু আনি বাইদেউক ক'লোঁ বাইদেউ চাহ বনোৱা। এনেকৈ বাইদেৱে চাহ বনালে, বনাই মানে আমাকো দিলে, মই বোলো ভিনদেউক দি আহা। এনেকৈ ভিনদেউক চাহ দিলে। একদম মানে ধুনীয়াকৈ মাতবোল হ'ল আৰু ভাল হৈ গ'ল দুটাই। সেয়া সেনেকৈ মানে কিবা কৰি সেই দুটাৰে মই মানে খংটো ভাঙিলোঁ আৰু মানে মীমাংসা কৰি দিলোঁ আৰু এনেকৈ বঢ়িয়াকৈ থাকি যোৱাকালি ঘৰত গুচি গ'ল। ধুনীয়া কৰি দুটাই মাতবোল হৈ ফূৰ্তি কৰি ঘৰত গুচি গ'ল। সেইকাৰণে মই মানে যদি কাৰোবাক সেনেকুৱা পাই মানে ঘৰতে হওক বেলেগৰে হওক, পাৰিলে যেনেকৈ হ'লেও বুদ্ধি কৰি মানে কেনেকৈ মানে সি ভাল হয় আৰু মানে খং ভাঙে, বেয়া পোৱা পাই নহয়, ভাল মানে এনেকৈ চেষ্টা কৰিব লাগে ভাল কৰি সেই কৰাৰ কাৰণে। কাৰণ ল'ৰা ছোৱালীবিলাকো থাকে ঘৰত, এনেকুৱা পৰিৱেশত ল'ৰা ছোৱালীবিলাকৰ মন ভাল নালাগে, মনো বেয়া হৈ যায়। এইফালে পঢ়া পাতিও নষ্ট হৈ যায়, ঘৰখনৰ পৰিৱেশে বেয়া হৈ যায়। সেইকাৰণে যাৰে ক্ষেত্ৰতে নহওক কিয় যেনেকৈ হ'লেও মানে কাৰোবাৰ বেয়া দেখা পালে সেনেকেই এইটো মানে কেনেকৈ ভাল কৰিব, কি বুদ্ধিত ভাল কৰিব পাৰি সেনেকৈ মানে বুদ্ধি কৰি হ'লেও মানে ভালৰ ফালে আনিব লাগে। এয়া ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ।